নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই মূৰ্ছনা মেম স্বাগতম জনাইছো তোমালোক সকলোকে জেএনভি গাইড ইউটিউব চেনেললৈ আজি আমি আলোচনা কৰিম পৰিমিতি চেপ্টাৰটোৰ 15টা কোৱেশ্চন ঠিক আছে তাৰ আগতে মই তোমালোকক এটা স্পেশাল কথা কৈ লবলৈ ওলাইছো তোমালোক জুনে জুনে ভাবি আছা যে আমাৰ তাত ক্লাছ কৰিম তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আমাৰ 2 ডিসেম্বৰৰ পৰা 10 দিনীয়া এটা স্পেশাল বেচ আৰম্ভ হ'বলৈ গৈ আছে তোমালোকে যদি বিচাৰা যে আমাৰ ইয়াতে ক্লাছটো লম তেনে হলে 10 দিনৰ কাৰণে তেনে হলে এই তলত দি থোৱা নম্বৰটোত তোমালোকে যোগাযোগ কৰিব পাৰা এই তলত দি থোৱা নম্বৰটোত যোগাযোগ কৰিবা ইয়াতে ধুনিয়াকে নম্বৰটো দি থোৱা আছে এই নম্বৰটো তোমালোকে যোগাযোগ কৰিলেই হ'ব ঠিক আছে পৰীক্ষা স্পেশাল হ'ব ক্লাছটো 10 দিনীয়া হ'ব তোমালোকে তাতে পৰীক্ষাৰ ওপৰত কেনেকুৱা হে এটা ধুনিয়া থুলমুল আভাস পাই যাবা ঠিক আছে এতিয়া আহা আমি পৰিমিতিৰ চেপ্টাৰটোত আমাৰ কি আহিব কালি আৰু পৰিসীমা আহিব গতিকে কালি আৰু পৰিসীমাৰ ওপৰত আমি আজি 15টা কোৱেশ্চন কৰিম ঠিক আছে আহা এতিয়া আমি কোৱেশ্চন কৰো একদম মন দি শুনি যাবা ওকে কালি আৰু পৰিসীমা এখিনি কিহত আহে কোনটো চেপ্টাৰত আহে পৰিমিতিটোত আহে ঠিক আছে তো পৰিমিতিৰ চেপ্টাৰটোত তোমালোকে কিছুমানে সাগে এতিয়া আয়তন পঢ়ি আছা কিন্তু আয়তন নপঢ়িবা ঠিক আছে পৰিমিতিৰ চেপ্টাৰটোত অকল আমাৰ কি আহিব কালি আৰু পৰিসীমা কাৰ আহিব অকল বৰ্গ আয়ত আৰু ত্ৰিভুজৰ এই তিনিটাৰ ঠিক আছে তোমালোকে হয়তো এতিয়া বৰ্গ আয়ত আৰু কি ভালকৈ জানাই কি হয় মই তথাপিও এবাৰ কৈ দিছো অংকখিনি কৰাৰ আগতে বৰ্গ আৰু আয়ত কি হয় বৰ্গ আৰু আয়ত হয় চতুৰ্ভুজ ঠিক আছে চতুৰ্ভুজ মানে কি চাৰিটা বাহু থাকিব লাগিব বৰ্গৰো চাৰিডাল বাহু আছে আৰু আয়তৰো চাৰিটা বাহু আছে ঠিক আছে বৰ্গ কি হয় যিটো চতুৰ্ভুজৰ এই চাৰিওটা বাহু সমান হেতুৱে কি হয় বৰ্গ হয় ঠিক আছে বৰ্গ যদি এই বাহুডাল কি হয় 2 সেন্টিমিটাৰ হয় গুটেই বাহু কিডাল কি হ'ব 2 সেন্টিমিটাৰ আয়ত কি হয় যি চতুৰ্ভুজৰ কেৱল বিপৰীত বাহু কিজোৰ সমান যি চতুৰ্ভুজৰ এ বিপৰীত বাহু মানে কি এ বাহুটো যদি 2 সেন্টিমিটাৰ এ বাহুটো 2 সেন্টিমিটাৰ হ'ব তেনে হলে এ দুডাল সমান হ'ব তাৰ পিছত এটো যদি 4 সেন্টিমিটাৰ এ তলৰ ডালু 4 সেন্টিমিটাৰ হ'ব ঠিক আছে বৰ্গ আৰু আয়তৰ হল এটো কনসেপ্ট ঠিক আছে তাৰ পিছত কি আহিব তাৰ পিছত আহিব ত্ৰিভুজ ঠিক আছে ত্ৰিভুজ মানে কি ত্ৰি মানে তিনিটা ভুজ মানে বাহু যাৰ তিনিটা বাহু আছে এতিয়া এটো ত্ৰিভুজ ঠিক আছে তিনিটা বাহু আছে ত্ৰিভুজ হল তিনিটা বাহু সমুকে জানিবলে হলে ত্ৰিভুজ তিনিটা যি ত্ৰিভুজৰ তিনিউটা বাহু সমান এই তিনিউটা বাহু সমান হেতু কি হয় সমবাহু ত্ৰিভুজ যি ত্ৰিভুজৰ দুটা বাহু সমান হেতু কি হয় সমদ্বিবাহু ত্ৰিভুজ সম মানে সমান দ্বি মানে দুটা বাহু মানে তো বাহুৱে সমদ্বিবাহু ত্ৰিভুজ যাৰ অকল এ দুটা বাহু সমান এটা বাহু সমান নহয় আৰু 3 নম্বৰটো কি হয় বিষমবাহু ত্ৰিভুজ যি ত্ৰিভুজৰ তিনিউটা বাহু অসমান বেলেগ হিয়ে হয় বিষমবাহু ত্ৰিভুজ ঠিক আছে তোমালোকৰ ইমান নাহে কিন্তু কেতিয়াবা তোমালোকৰ কি আহে ত্ৰিভুজৰ মানে সমবাহু ত্ৰিভুজটো বিশেষকৈ আহে গতিকে সমবাহু ত্ৰিভুজটো ভালকে মনত ৰাখি থবা যে যি ত্ৰিভুজৰ তিনিটা বাহু সমান সেই ত্ৰিভুজটোৱে কি হয় সমবাহু ত্ৰিভুজ ঠিক আছে এতিয়া প্ৰথমতে বৰ্গ আমি কি জানিলো আয়ত কি জানিলো তাৰ পিছত ত্ৰিভুজ কি জানিলো ঠিক আছে এতিয়া এই বৰ্গ আয়ত আৰু ত্ৰিভুজৰ কি লাগিব কালি আৰু পৰিসীমা লাগিব ঠিক আছে এতিয়া মন কৰা এতিয়া কালি বুলি কলে কি হয় আৰু পৰিসীমা বুলি কলে কি হয় তোমালোকে ভাবিব পাৰা কালিৰো বেলেগ সূত্ৰ থাকে পৰিসীমাৰো বেলেগ সূত্ৰ থাকে ঠিক আছে এটা কালি মানে কি হয় সোৱা এটা কালি বুলি কলে কি হ'ব জানানে কালি বুলি কলে কি হ'ব জানা এই গুটে এই বৰ্গটোৱে কিমানকণ জায়গা আগুৰি আছে এই মাজৰ জায়গা কিমানকণ আগুৰি আছে এই বৰ্গটোৱে কিমানকণ জায়গা আগুৰি আছে
এই বৰ্গটোৱে এই কি মাজত কিমানকণ জেগা আগুৰি আছে এই মাজৰ ঠাইখিনিৰ জোখে কি হ'ব কালি ঠিক আছে কালি এই মাজৰ জেগা কিমানখিনি আগুৰি আছে সেইখিনিয়ে কি হয় কালি ঠিক আছে পৰিসীমা বুলি ক'লে কি বুজো চোৱা কালি মানে মাজত কোনখিনি জেগা আগুৰি আছে ঠিক আছে এতিয়া যদি পৰিসীমা বুলি কওঁ তেনেহলে কি হ'ব এটো ধৰি লোৱা বৰ্গ এটো এটা বৰ্গ পৰিসীমা বুলি ক'লে কি হ'ব এই বৰ্গটোৰ এইখিনি পা যদি আমি কি কৰো যাবলৈ আৰম্ভ কৰো এনেকে আমি গৈ আছো এনেকে গৈ 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 চাৰিওফালে যাবলৈ যিমান দূৰত্ব হ'ব সেই জোখটোৱে কি হ'ব পৰিসীমা পৰিসীমা ঠিক আছে কালি মানে কি হয় এই মাজৰ জেগাখিনি উলিয়াবলৈ দিয়ে পৰিসীমা মানে কি হয় এই বাউণ্ডাৰীটো চাৰিওফালে কিমান জেগা আগুৰি আছে কিমান দূৰ হ'ব এইখিনি পা এই পইণ্টটো পা এই পইণ্টটোলে কিমান দূৰ হ'ব হেতুৱে কি হয় পৰিসীমা হয় সব ক্ষেত্ৰতে একে বৰ্গৰ ক্ষেত্ৰটো আয়তৰ ক্ষেত্ৰটো ত্ৰিভুজৰ ক্ষেত্ৰটো কালি আৰু পৰিসীমা মানে আমি এটোৱে বুজো কালি মানে মাজত কিমানখিনি জেগা আগুৰি আছে ঠিক আছে তাৰছত পৰিসীমা মানে কি এই চাৰিওফালৰ এই মাজৰ জেগাখিনি নহয় পৰিসীমা মানে এই চাৰিওফালৰ ঠিক আছে খেলিমেলি নহবা তোমালোকক কি বেৰৰ যদি দৈৰ্ঘ্য উলিয়াবলৈ দিয়ে যদি কয় এখন পথাৰৰ বেৰৰ দীঘলিৱা চাৰিওফালে ওয়াল দিম বেৰৰ দীঘলিৱা বেৰখন কিমান দীঘল হ'ব তেতিয়া কি উলিয়াব লাগিব বেৰখনটো এনেকা বাউণ্ডাৰীত থাকিব ওয়ালখন হয় তেতিয়া আমি কি উলিয়াব লাগিব পৰিসীমা উলিয়াব লাগিব ঠিক আছে যদি কয় তোমালোকৰ এখন সেউজীয়া পথাৰত মাজৰ অংশত এখন বাগিচা আগুৰি আছে গতিকে মাজৰ অংশত যদি বাগিচাখন থাকে তেনেহলে তাৰ বাগিচাখনৰ যদি কিবা কালি উলিয়াবলৈ দিয়ে তেনেহলে মাজৰ অংশত এনেকে যদি থাকে তেনেহলে আমি কি উলিয়াব লাগিব কালি উলিয়াব লাগিব ঠিক আছে কালি আৰু পৰিসীমা কেনেকে উলিয়াব লাগিব কেতিয়া উলিয়াব লাগিব এই কনসেপ্টটো বুজিলে তোমালোকে ভালকৈ গম পাবা ঠিক আছে কালি আৰু পৰিসীমাৰ এটো কনসেপ্ট ঠিক আছে ওকে এইখিনি তোমালোকে ভালকে বুজি ললে তোমালোকৰ একো অসুবিধা নহব ঠিক আছে এতিয়া আমি জানিব লাগিব বৰ্গৰ কালি আৰু পৰিসীমাৰ সূত্ৰ আয়তৰ কালি আৰু পৰিসীমাৰ সূত্ৰ ত্ৰিভুজৰ কি কালি আৰু পৰিসীমাৰ সূত্ৰ ঠিক আছে এতিয়া মন কৰা এইকিটা একদম মন বৰ্গৰ পৰিসীমা কি হয় বৰ্গৰ পৰিসীমা কি হয় 4 পূৰণ এটা বাহুৰ দিক এটা বাহু দিক এটো কি হয় বৰ্গৰ পৰিসীমা তাৰ পিছতে বৰ্গৰ কালি কি হয় বাহু পূৰণ বাহু বা কি হয় বাহু স্কয়াৰ মানে দুটা বাহু পূৰণ ঠিক আছে তাৰ পিছত কি হয় আয়তৰ পৰিসীমা কি হয় 2 পূৰণ দীৰ্ঘ যোগ প্ৰস্থ আয়তৰ কালি কি হয় দীৰ্ঘ পূৰণ প্ৰস্থ ত্ৰিভুজৰ কালি কি হয় ত্ৰিভুজৰ কালি দুভাগৰ 1 পূৰণ ভূমি পূৰণ উন্নতি ত্ৰিভুজৰ পৰিসীমা কি হয় তিনিটা বাহুৰ
ক্ষেত্ৰফল হল এটো এটা সূত্ৰ এটো 2 নম্বৰ এটো 3 নম্বৰ এটো 4 নম্বৰ এটো 5 নম্বৰ এটো 6 নম্বৰ এই কিটা সূত্ৰ তোমালোকে ভালকৈ একদম জিভাৰ আগত থাকিব লাগিব দেই জিভাৰ আগত থাকিব লাগিব তেতিয়া তোমালোকে পৰিমিতি চেপ্টাৰটো ধুনিয়াকৈ কৰিব পাৰিবা এতিয়া এখিনতে আৰু এটা কথা কৈ দিও ত্ৰিভুজ এটা তোমালোকে ভাবিব পাৰা ত্ৰিভুজৰ আকৌ উন্নতি বা আৰু ভূমিনু কি ভূমি মানে কি হয় এটো এই তলত থাকাডাল কি হয় এডাল ভূমি যোনটো তলত আছে হেতু কি হয় ভূমি উন্নতি কি হয় এই ভূমিডালৰ বিপৰীতে যোনটো বিন্দু আছে ভূমিডালৰ একদম সন্মুখা সন্মুখীকে যোনটো বিন্দু থাকিব এডাল কি হ'ব এই ভূমি এডাল যদি ভূমি হয় তাৰ একদম বিপৰীতে থকা শীৰ্ষবিন্দুলৈ এডাল যোনডাল আমি টানি দিম হেডাল কি হ'ব উন্নতি হ'ব যদি আমি কি ধৰো এডাল ভূমি বুলি ধৰো তেনেহলে উন্নতি কোনডাল হ'ব এই ভূমিটোৰ ভূমিডালৰ বিপৰীতে থকা শীৰ্ষবিন্দু কোনটো এডাল গটিকে এডাল কি হ'ব এডাল উন্নতি হ'ব উন্নতি কি হয় ভূমিৰ পৰা তাৰ বিপৰীত শীৰ্ষবিন্দুলৈ টনা এই আঁচডাল ৰেখাডালে কি হয় উন্নতি মনত থাকিলে হেতুৱে হয় আমাৰ উন্নতি এই কিটা আৰু এই কিটা খুব সুন্দৰকে তোমালোকে মনত ৰাখি লবা যাতে কেতিয়াও পাহৰিব লগা নহয় ঠিক আছে এই কিটা বৰ্গৰ পৰিসীমা বৰ্গৰ কালি আয়তৰ পৰিসীমা আয়তৰ কালি তাৰছত কি ত্ৰিভুজৰ কালি আৰু ত্ৰিভুজৰ পৰিসীমা এইখিনি ভালকৈ মনত ৰাখি লবা ঠিক আছে হল তোমালোকে বহিত লিখি লবা দে এইখিনি ধুনিয়াকে যদি পাহৰো যেন লাগে তেনেহলে কি কৰিবা বহি যোনখন টেবুলত তোমালোকে পঢ়া টেবুলৰ সন্মুখত কাগজ এখনত এই সূত্ৰবোৰ লিখি থবা পৰিমিতিৰ লিখিবা লাভ লোকসানৰ লিখিবা যত যত সূত্ৰ আছে তোমালোকৰ কোনৰ প্ৰকাৰবোৰ যোনখিনি তোমালোকৰ মানে মুখস্থ থাকিব লাগে টেবুলৰ সন্মুখত ওয়ালত একদম আঠা লগাই থৈ দিবা যাতে একদম টেবুলত বহুতে ৰাতিপুৱা গধূলি ভাত খাওঁতে যেতিয়া টেবুলখনেদি পাৰ হৈ যোৱা এবাৰ যাতে এনেকে চাই পেলাই যাব পাৰা ঠিক আছে এতিয়া আহা এতিয়া আমি কি কৰিম এতিয়া আমি খেলিম নে কি কৰিম এতিয়া আমি অংক কৰিম হয় সোৱা আৰু সোৱা পৰিমিতি তুমি যেতিয়া তোমালোকে কৰিবা তেতিয়া কৰিবলৈ হলে তোমালোকৰ হৰণ পূৰণখিনি একদম ক্লিয়াৰ থাকিব লাগিব লগতে কি ক্লিয়াৰ থাকিব লাগিব দশমিকৰ হৰণ পূৰণ ঠিক আছে দশমিকৰ হৰণ পূৰণ এতিয়া সোৱা এটা আয়তৰ প্ৰস্থ ইয়াৰ দীঘৰ আধা বুলি কৈছে দীঘৰ আধা মানে কি দীঘ যদি 4 মিটাৰ হয় তেনেহলে আধা হলে কি হ'ব প্ৰস্থ 2 হ'ব হয় গটিকে ইয়াতে দীঘ 4 বুলি কোৱা নাই 6 মিটাৰ বুলি কৈছে তেন্তে ইয়াৰ পৰিসীমা উলিয়াবলৈ কৈছে একদম সহজ তোমালোকৰ মনত প্ৰথমতে কি আহিছে সোৱা পৰিমিতি অংক কৰোতে তোমালোকে প্ৰথমতে কি কৰিবা জানানে তোমালোকে যেতিয়া প্ৰেক্টিস কৰি থাকিবা তেতিয়া তোমালোকৰ ইজি হৈ যাব প্ৰথমতে তোমালোকে মনত ভাবি লবা কি দিয়া হৈ আছে কি দিয়া আছে আমাৰ দুটা কথা দিয়া আছে দিক দিয়া হৈ আছে কিমান 26 মিটাৰ হয় দিক দিয়া হৈ আছে আমাৰ কিমান 26 মিটাৰ হয় তাত কি কৈছে প্ৰস্থ দীঘৰ আধা প্ৰস্থ কি কৈছে প্ৰস্থ দীঘৰ আধা দীঘৰ আধা হলে কি হ'ব এই 26 টো 2 ৰে হৰণ কৰিব লাগিব এই 26 টোক 2 ৰে হৰণ কৰিলে কি হ'ব 2 গুণ 2 2 3 গুণ 6 13 মিটাৰ হল প্ৰস্থ আমি এতিয়া কিমান পালো 13 মিটাৰ পালো দিঘ 26 মিটাৰ প্ৰস্থ 13 মিটাৰ এতিয়া আমাক উলিয়াবলৈ কি দিছে পৰিসীমা উলিয়াবলৈ দিছে গটিকে আয়তৰ পৰিসীমা সূত্ৰটো কি আছিল আয়তৰ পৰিসীমাৰ সূত্ৰটো কি আছিল 2 পূৰণ দিঘ যোগ প্ৰস্থ
ইয়াতে যোগ বিয়োগ পূৰণ হৰণ বহুত দৰকাৰী দেই দিশ কিমান দিশ 26 প্ৰস্থ দিশ হল 26 আৰু প্ৰস্থ কিমান 13 এতিয়া 6 3 কিমান 6 3 9 2 1 3 এইকেইটা পূৰণ কৰিলে কিমান হ'ব 2 9 গুণ 18 ৰ 8 উকলিব 1 2 3 গুণ 6 1 7 হয় 70 মিটাৰ এতিয়া অপচন কোনটো হ'ব অপচন ডি টু হ'ব অপচন ডি 70 মিটাৰ কেনেকৈ উলিয়ালো দেখিছানে প্ৰথমতে দিশ দিয়া হৈ আছিল প্ৰস্থ ইয়াৰ দীঘৰ আধা বুলি ক'লে গতিকে আধা মানে কি 2 ৰে হৰণ কৰিব লাগিব 2 ৰে হৰণ কৰিলো 13 পালো দিশ আৰু প্ৰস্থ পাই গলো এতিয়া আমাৰ কি একো সমস্যাই নাই পৰিসীমা উলিয়াব লাগিব হয় গতিকে পৰিসীমাৰ সূত্ৰটোত আমি পৰিসীমা উলিয়াই দিলু আমি আনসাৰটো আমি পাই গলো ঠিক আছে এনেকৈ আমি অংকটো কৰিব লাগিব তাৰ পিছত মন কৰা কি কৈছে 12 মিটাৰ পূৰণ 11 মিটাৰ এটো পূৰণ নহয় দেই এটো কি কৈছে এনেকে যেতিয়া দি থাকিব দিয়াত থাকিব এটো মানে কি কৈছে মজিয়া মানে কি পকা আমি যত ভৰি দি আছো তলত তোমালোকে যত ভৰি দি আছে হেখন কি হয় মজিয়া হয় এটো মজিয়াখনৰ জোখটো দিয়া হৈ আছে এতিয়া যদি কলে হয় এয়া যে কৈছে 11 সেন্টিমিটাৰ বৰ্গাকাৰ টাইলছ মানে কি বৰ্গ আকাৰৰ এটাই জোখ বাহুৰ এটাই জোখ থাকিব এতিয়া মজিয়াখনৰ এটো দুটা জোখ দিয়া হৈ আছে এটো দিশ এটো প্ৰস্থ গতিকে মজিয়াখন কি আয়তাকাৰ দুটা দিশ দিয়া হৈ আছে গতিকে কি গম পালা যে এটো আয়তাকাৰ মজিয়া যোনখন আমি পকাত ভৰি দি আছো হেখন কি হল আয়তাকাৰ মজিয়া ইয়াতে কি সুধিছে মজিয়া এখন ঢাকিবলৈ 11 সেন্টিমিটাৰ বৰ্গাকাৰ টাইলছ কিমান প্ৰয়োজন হ'ব এতিয়া প্ৰথমতে তোমালোকে কল্পনা কৰিবা বস্তুটো কি দিছে এখন মজিয়া ঠিক আছে তেৰা বেকা হৈছে মোৰ হাতটো এতিয়া বুহা হৈছো যে কপি থাকিব লৈছে চাগে দেই এনে তেৰা বেকা নহয় আৰু সিধা মজিয়া কি কৈছে ইয়াতে যদি দিশটো 22 মিটাৰ আৰু এটো প্ৰস্থটো 11 মিটাৰ ঠিক আছে তাৰ পিছতে ইয়াতে গুটে মজিয়াখনত কি কৰিব এনেকে বৰ্গাকাৰ টাইলছ লগাব গুটেখনতে এনেকে ধুনিয়াকে লগাইছে দেই মই এতিয়া বুহা হৈছো যে হাতটো অলপ কপে আৰু এনে সিধা টাইলছ পকাত যেনেকে টাইলছ থাকে তেনেকে সিধা টাইলছ ঠিক আছে এনেকে টাইলছ সব সমান দে এইগিটা গুটেগিটা জোখ সমান যেহেতু বৰ্গাকাৰ হয় তো টাইলছৰ জোখ কিমান কৈছে এইখিনি 11 সেন্টিমিটাৰ এটো 11 কি হয় 11 সেন্টিমিটাৰ এটো 11 সেন্টিমিটাৰ বুলি কৈছে মজিয়াখনৰ জোখ দিয়া হৈ আছে এখন টাইলছৰ জোখ দিয়া হৈছে মানে কি গুটেগিখনৰে জোখ সেমে হ'ব এটা কি কৈছে এতিয়া এনেকুৱা টাইলছ কেখন লগাব লাগিব মুঠ কিমান প্ৰয়োজন হ'ব গুটে মজিয়াখনৰ লগাবলে কিমান প্ৰয়োজন হ'ব যেতিয়াই তোমালোকৰ এনেকুৱা ধৰণৰ অংক আহিব তোমালোকে কি কৰিবা মজিয়াৰ কালি উলিয়াই লবা তাৰ পিছত টাইলছৰ জোখ দিয়া হৈছে টাইলছৰ কালি উলিয়াই লবা তাৰ পিছত প্ৰয়োজন হোৱা টাইলছৰ সংখ্যা কিমান হ'ব মজিয়াৰ কালিটোক টাইলছৰ কালিৰে কি কৰিবা হৰণ কৰি দিবা ঠিক আছে এনেকুৱা ধৰণৰ অংক আহিলে যেতিয়া কিমানখন টাইলছৰ প্ৰয়োজন হ'ব বুলি খুদিব তেতিয়া মজিয়াৰ কালি বা যদি ওয়ালও আহে তেনেহলে ওয়ালৰ কালিৰে কি কৰিবা এই টাইলছৰ কালিৰে হৰণ কৰি দিবা এতিয়া চোৱা মন কৰা এতিয়া মজিয়াৰ কালি আমি কেনেকৈ উলিয়াম ইয়াতে চোৱা মজিয়াৰ কালি মজিয়াখন কি মজিয়াখন হল আয়তাকাৰ মজিয়াৰ কালি কেনেকৈ উলিয়াম এতিয়া মজিয়াৰ কালি কেনেকৈ উলিয়াম আয়তৰ কালিৰ সূত্ৰটো কি আছিল দিশ পূৰণ প্ৰস্থ এয়া দি থোৱা আছে জোখ কিটা হয়নে 22 11 হয় এতিয়া পূৰণ কৰিব লাগিব 22 আৰু 11 22 আৰু 11 পূৰণ কৰিলে কি হ'ব এনেকে ভালকে পূৰণ কৰিবা 1 2 গুণ 2 1 2 গুণ কি 2
242 হয় কিমান পালো এটো 242 কালি বুলি কলে আমি এককটোৰ আগত কি লিখো বৰ্গ লিখো হেতু মন কৰিবা বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ পৰিসীমাত বৰ্গ নি লিখো অকল কালিটোতে লিখো বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ ঠিক আছে তো এটো কি হ'ব এতিয়া মই বাৰু মিটাৰ স্কয়াৰকে লিখিছো বৰ্গটো লিখিবলৈ এলাহ লাগিলে মিটাৰ স্কয়াৰ লিখিলো মজিয়াৰ কালিটো আমি পালো মজিয়াৰ কালি আমি পালো মজিয়াৰ কালি দীঘ আৰু প্ৰস্থ পূৰণ কৰিলো মজিয়াৰ কালি পালো তাৰ পিছত এতিয়া আমি কি কৰিব লাগিব টাইলছৰ কালি উলিয়াব লাগিব হল 11 11 গুণ কিমান 121 হল 121 পালো এতিয়া টাইলছৰ কালিও কি হ'ব মিটাৰ স্কয়াৰে হ'ব নহয় এটো টাইলছৰ কালি কি দিয়া হৈ আছে সেন্টিমিটাৰত আছে গটিকে কি হ'ব টাইলছ সেন্টিমিটাৰ স্কয়াৰ হ'ব সেন্টিমিটাৰ স্কয়াৰ হ'ব এতিয়া খেলটো কত হল গম পাইছানে মজিয়াৰ কালি কিহত আছিল মিটাৰত আছিল টাইলছৰ কালি কিহত আছে সেন্টিমিটাৰত আছে এটো কি কৰিবা জানেনে সদায় সেম এককত থাকিব লাগিব হৰণ পূৰণ কৰিবলৈ হলে এই এককবোৰ সদায় সেম থাকিব লাগিব গম পাইছা যেনেকে মানুহৰ লগতহে মানুহ বিয়া হ'ব পাৰিব হাতীৰ লগতটো মানুহ বিয়া হ'ব নোৱাৰে হয় না নহয় তেনেকে এক সেম এককহে হৰণ পূৰণ হ'ব পাৰিব বা যোগ বিয়োগ হ'ব পাৰিব বেলেগ বেলেগ একক হ'ব নোৱাৰে গতিকে আমি এই একক কিটা সদায় তোমালোকে সেম কৰি লবা কেতিয়াবা তোমালোকে অংক শুদ্ধকে কৰি গৈ থাকিবা ভুলটো কত হ'ব জানানে এই এককটো তোমালোকে এককটো নেদেখিবা চকু মুদি দিবা এটো মিটাৰ বুলি ভাবি থৈ দিবা কিন্তু থাকিব সেন্টিমিটাৰ অংকটো তোমালোকৰ তাতে ভুল হৈ যাব গম পাইছা তো এতিয়া আমি চোৱা মিটাৰটো এতিয়া আমি ধৰিলা মই এ 242 এই মিটাৰটোকে মই কি হলে নিম সেন্টিমিটাৰলে নিম সেন্টিমিটাৰলে নিম হয় মিটাৰটো কি হয় ডাঙৰ একক হয় নে মিটাৰটো ডাঙৰ একক সেন্টিমিটাৰটো কি সৰু একক যেতিয়া আমি ডাঙৰ একক এটাৰ পৰা সৰু এককলে নিউ তেতিয়া আমি কি কৰিম পূৰণ কৰিম কিহেৰে পূৰণ কৰিম মই কৈ আছো যেতিয়া আমি ডাঙৰ একক এটাৰ পৰা সৰু এককলৈ নিউ তেতিয়া আমি কি কৰো পূৰণ কৰো কিহেৰে পূৰণ কৰিম মই কৈ আছো 1 মিটাৰ 1 মিটাৰত কিমান 1 মিটাৰত 100 সেন্টিমিটাৰ হয়নে 100 সেন্টিমিটাৰ 1 মিটাৰত কিমান ওলাল 100 সেন্টিমিটাৰ হয় 1 মিটাৰত 100 সেন্টিমিটাৰ গটিকে 242 মিটাৰত কিমান সেন্টিমিটাৰ হ'ব এতিয়া চোৱা পূৰণ কিহে কৰিম এই 100 টো পূৰণ কৰিম কাৰ লগত 242 ৰ লগত আমি 100 টো পূৰণ কৰিম তেতিয়া আমি কিমান পাম 242 100 দুটা শূন্য লগ লাগি যাব আৰু ই সেন্টিমিটাৰ হৈ যাব গম পালা এই যে তোমালোকৰ লিষ্টখন আছে মিলি সেন্টি ডেসি মিটাৰ ডেকা হেক্টো কিলোমিটাৰ হেখন একদম সিৰিয়ালি তোমালোকে মনত ৰাখি থবা তেতিয়া গম পাবা যে কোনটো ডাঙৰ একক কোনটো সৰু একক এটো মনত ৰাখিবা 1 মিটাৰত 1000 সেন্টিমিটাৰ 1 কিলোমিটাৰত 1000 মিটাৰ এখিনি মনত ৰাখিবা ঠিক আছে দেখিছা এই ডাঙৰ এককটোৰ পৰা আমি নিলু সৰু এককলৈ কিহে পূৰণ কৰিলো 100 ৰে কিয় পূৰণ কৰিলো 1 মিটাৰত 100 সেন্টিমিটাৰ গটিকে 242 মিটাৰত কিমান সেন্টিমিটাৰ হ'ব এতিয়া কিমান সেন্টিমিটাৰ হ'ব 24200 সেন্টিমিটাৰ গম পালা এতিয়া দেখিছানে 242 মিটাৰটোক আমি সেন্টিমিটাৰলৈ লৈ গলো হয় এখিনি মই মুছি দিছো বুজিলা নহয় এখিনি তোমালোকে বহিত একদম ধুনিয়াকে লিখি থবা দেই তেতিয়া তোমালোকে ভুল নকৰা আকৌ এবাৰ কৈ দিছো ডাঙৰ এককৰ পৰা সৰু এককলৈ নিবলে হলে পূৰণ যদিহে সৰু এককৰ পৰা ডাঙৰ এককলৈ নিব লাগিব হয় তেনে হলে হৰণ কিহেৰে হৰণ কৰিম সেম একিটা এটো হেতু কাৰণে মনত থাকিব লাগিব হল এতিয়া এ 24 টো মই ওপৰতে লিখি দিছো দেই কিমান হল 24200 সেন্টিমিটাৰ হল
সেন্টিমিটাৰ হল 24200 সেন্টিমিটাৰ হল এতিয়া মই কি কৈ আছিলো এতিয়া আমাক কি কিমান টাইলছৰ প্ৰয়োজন হ'ব এতেকে কি হ'ব প্ৰয়োজন হোৱা টাইলছ উলিয়াব লাগিব তেকে প্ৰয়োজন হোৱা টাইলছৰ সংখ্যা কি এনেকে উলিয়াম আমি মজিয়াৰ কালি হৰণ টাইলছৰ কালি মজিয়াৰ কালি আমি কিমান পাইছিলো 24200 সেন্টিমিটাৰ টাইলছৰ কালি কিমান 121 হল এতিয়াটো হৰণ কৰিলে কিমান হ'ব 121 এ 24 টোক দুবাৰ যাব শূন্য কিটা থাকি গল গটিকে 2 টো তললে থামি শূন্য কিটা থাকি গল এতিয়া কিমানখন টাইলছৰ প্ৰয়োজন হ'ব এ 200 খন প্ৰয়োজন হোৱা টাইলছৰ সংখ্যা কিমান 200 গটিকে অপচন কোনটো হ'ব অপচন ডি 200 খন গম পালা এনেকুৱা অংক আহিলে এটো ফৰ্মুলা বুলিয়ে ধৰা প্ৰয়োজন হোৱা টাইলছৰ সংখ্যা আমি কেনেকে উলিয়াম মজিয়াৰ কালিক আমি টাইলছৰ কালিৰে হৰণ কৰি দিম আৰু সবতকে ইম্পৰ্টেন্ট যদি একক কিটা বেলেগ বেলেগ থাকে আমি একক কিটা সেম কৰি লম ঠিক আছে ইচ্ছা কৰিলে তোমালোকে সেন্টিমিটাৰ টু মিটাৰলে নিব পাৰা দেই হল এখিনি ধুনিয়াকে বহিত পাতি লবা তোমালোকে যাতে যদি পাহৰি যোৱা আকৌ তোমালোকে বহিখন উলিয়াই ললে তোমালোকৰ মনত পৰি যায় গম পাইছা বহিখন উলিয়াই ললে যাতে তোমালোকৰ মনত পৰি যায় ওকে তাৰ পিছত কি কৈছে 28 মিটাৰ আৰু 32 মিটাৰ জোখৰ মজিয়া এখনত লগাবলৈ 3200 টাইলছৰ প্ৰয়োজন হয় যদি এখন টাইলছৰ দিক 70 সেন্টিমিটাৰ হয় তেন্তে প্ৰস্থ কিমান আমাক দিছে হয়নে প্ৰস্থ কিমান দিছে এতিয়া চোৱা এতিয়া তোমালোকে মিটাৰটো কি সেন্টিমিটাৰটো তোমালোকে মিটাৰত নিব লাগিব নে কি কৰিব লাগিব গম পাইছানে আনসাৰটো আমি উলিয়াব লাগিব সেন্টিমিটাৰত হয়নে গটিকে এই সেন্টিমিটাৰটো তোমালোকে মিটাৰটোক আমি কি হলে নিব লাগিব সেন্টিমিটাৰলে হল এতিয়া মন কৰা এখনো আকৌ আয়তাকাৰে হয় হয়নে এখনো কি হয় আয়তাকাৰ হয় এতিয়া মন কৰা মজিয়াৰ কালি প্ৰথমতে আমি কি উলিয়াব লাগিব টাইলছৰ প্ৰস্থ উলিয়াবলৈ দিছে দিক দিয়া হৈ আছে হল দিক দিয়া হৈ আছে প্ৰস্থ উলিয়াব লাগিব এনেকুৱা অংক থাকিলে আমি কেনেকৈ কৰিব লাগিব এতিয়া মন দিয়া তোমালোকে মন দিলে বুজিবা প্ৰথমতে আমি টাইলছৰ কালি উলিয়াব লাগিব প্ৰথম অংকটোত আমি কি উলিয়াইছিলো প্ৰয়োজনীয় টাইলছৰ সংখ্যা উলিয়াইছিলো এতিয়া কি উলিয়াব লাগিব টাইলছৰ কালি উলিয়াব লাগিব ঠিক আছে এতিয়া মন কৰা মজিয়াৰ কালি কিমান হ'ব মজিয়াৰ কালি হ'ব 28 পূৰণ 32 হয় 28 আৰু 32 পূৰণ কৰিলে কিমান হ'ব 2 8 গুণ 16 6 উকলিব 1 2 গুণ 4 1 5 হয় 3 8 গুণ 24 4 উকলিব 2 3 গুণ 6 8 গটিকে মজিয়াৰ কালি আমি কিমান পালো 896 মিটাৰ স্কয়াৰ পালো হয় মিটাৰ স্কয়াৰ পালো মজিয়াৰ কালি আমি পাই গলো টাইলছ কিমান লাগে বুলি কৈছে এবাৰ 3200 খন টাইলছ লাগে বুলি কৈছে এতিয়া আমি কি উলিয়াম টাইলছৰ কালি উলিয়াম মন কৰা টাইলছৰ কালি আমি কেনেকৈ উলিয়াম
এই 896 টোক মজিয়াৰ কালিটোক আমি 3200ৰে কি কৰিম হৰণ কৰিম এটো ফৰ্মুলা টাইলছৰ কালি কেনেকৈ উলিয়াম মজিয়াৰ কালি হৰণ লগাবলগীয়া টাইলছৰ সংখ্যা সূত্ৰটো কি মজিয়াৰ কালি এটো মজিয়াৰ কালি হয় নহয় মজিয়াৰ কালি হয় আৰু এটো কি হয় টাইলছৰ সংখ্যা হয় এতিয়া মজিয়াৰ কালি আৰু টাইলছৰ সংখ্যা কৰিলে আমি কি পাম মজিয়াৰ কালিক যদি আমি টাইলছৰ সংখ্যাৰে হৰণ কৰো আমি কি পাম টাইলছৰ কালি পাম এটো এটা ফৰ্মুলা তোমালোকক যদি এনেকুৱা অংক আহে যে টাইলছৰ কালি উলিয়াব লাগে তেতিয়া তোমালোকে কি কৰিব লাগিব মজিয়াৰ কালিক টাইলছৰ সংখ্যাৰে হৰণ কৰিলে টাইলছৰ কালি পাই যাবা হল এতিয়া তোমালোকে ভাবিব পাৰা ইমান ডাঙৰ হৰণটো কেনেকৈ কৰিম ইমান ডাঙৰ হৰণটো কেনেকৈ কৰিম চোৱা কি আছে 896 আছে হল 3200 হল ইমান ডাঙৰ সংখ্যাটো হৰণ কৰি থাকাতকে তোমালোকে কি কৰিব পাৰা দুইটাকে 2 ৰে হৰণ কৰিব পাৰা কিমান হ'ব 2 গুণ 2 1 2 6 গুণ 12 1600 হল তাছত কি হল 2 4 গুণ 8 2 4 গুণ 8 2 8 গুণ 16 আকৌ 2 ৰে যাব 2 8 গুণ 16 তাছত কিমান হল 2 2 গুণ 4 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 4 গুণ 8 0 0 2 গুণ 2 2 গুণ 2 2 2 গুণ 4 তাছত আকৌ যাব কিমান হ'ব 2 2 গুণ 4 0 0 আকৌ 2 ৰে যাব 2 5 গুণ 10 2 5 গুণ 10 1 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 গুণ 2 100 কিমান হ'ব আকৌ 56 ক 2 ৰে কৰিলে 2 2 গুণ 4 2 8 গুণ 16 28 পালো হয়নে 28 পালো ওপৰত কিমান পালো আমি 28 পালো তলত আমি কি পালো 100 পালো হয় 100 পালো গম পাইছা এনেকুৱা ডাঙৰ অংকটো হৰণ কৰি থাকাতকে এনেকে কাটাগুটি কৰি তোমালোকে এটা সৰু সংখ্যালে নি লব পাৰা হল আমি 28 পালো হয় এতিয়া এটো কি হল এটো এটা ভগ্নাংশ আহিলে হল এই ভগ্নাংশটো আমি দশমিকলে নিবলে একদম সহজ হৈ আছে নে নাই কাৰণ তলত যদি 10 100 1000 10000 1 লাখ এনেকুৱা থাকে তেনেহলে আমিতো খুব ধুনিয়াকে নিব পাৰো সংখ্যালে কি হ'ব দশমিক সংখ্যালে নিলে তলত দুটা শূন্য আছে তলত কি আছে দুটা শূন্য আছে হয় নে তলত দুটা শূন্য আছে গটিকে কি হ'ব দশমিকটো বহালে দুটা সংখ্যাৰে আমি দশমিকটো বহাব লাগিব গটিকে আমি টাইলছৰ কালি কিমান পালো 0.28 মিটাৰ স্কয়াৰ পালো হয় তাৰ পিছত টাইলছৰ কালি আমি পাই গলো টাইলছৰ কি দিয়া হৈ আছে দিক দিয়া হৈ আছে এখিনিত মন কৰা দিক দিয়া হৈ আছে 70 কি দিয়া হৈ আছে দিক দিয়া হৈছে 70 সেন্টিমিটাৰ 70 সেন্টিমিটাৰ টক যদি আমি কিহলে নিব লাগিব মিটাৰলে নিব লাগিব কিমান হ'ব এতিয়া কি কৰিব লাগিব সৰু এককৰ পৰা আমি কি কৰি আছো সৰু এককৰ পৰা আমি ডাঙৰ এককলৈ নি আছো কি কৰিব লাগিব সৰু এককৰ পৰা ডাঙৰ এককলৈ নিলে কি কৰিব লাগিব হৰণ কিহেৰে হৰণ কৰিম 100 সেন্টিমিটাৰে 1 মিটাৰ গটিকে আমি কি কৰিম 100ৰে আমি হৰণ কৰিম 100ৰে হৰণ কৰিম হয় 100ৰে হৰণ কৰিলে আমি কিমান পাম ইয়াতে দুটা শূন্য আছে হয়নে দুটা শূন্য থাকিলে কি হ'ব দুটা সংখ্যাৰ আগত দশমিক হ'ব হয় আগত শূন্যটো আমি দেখিবলৈ ভাল লাগে কাৰণে বহাই দিছো এতিয়া দুটা সংখ্যাৰ আগত দশমিক আছে দশমিকৰ পিছত থকা শূন্যটো কাম নাথাকে হয়নে নহয় দশমিকৰ পিছত থকা শূন্যটো কাম নাথাকে যদি হেফলে সাইডত সংখ্যা থাকিলে হয় তেনেহলে কাম থাকিল হয় যেহেতু সাইডত একো সংখ্যা নাই গটিকে দশমিকৰ পিছত থকা শূন্যটো পলাই গুচি যায় গটিকে আমি কি লিখিব পাৰো 0.7
মিটাৰ বুলিও লিখিব পাৰো এটো আমি পালো হয় পালো এতিয়া কি দিয়া হৈছে আমি টাইলছৰ কি জানো টাইলছৰ কালি জানো আমি টাইলছৰ কালি জানো আৰু কি জানো টাইলছৰ দিগ জানো আমি কি উলিয়াব লাগে প্ৰস্থ উলিয়াব লাগে প্ৰস্থ এতিয়া এনেকে থাকিলে কেনেকে উলিয়াবা প্ৰস্থ উলিয়াব লাগে হয়নে প্ৰস্থ উলিয়াব লাগে কি জানো কালি জানো আৰু দিগ জানো কালি প্ৰস্থ দিগ তিনিটা বস্তু হয়নে এই তিনিটা বস্তুৰে কি সূত্ৰ হ'ব টাইলছৰ কালিৰ সূত্ৰটো হ'ব গটিকে তিনিটা বস্তু থাকা সূত্ৰটো লৈ লবা কালি কি হ'ব দিগ পূৰণ প্ৰস্থ কালি আমি কিমান পাইছিলো 28 দিগটো আমি কিমান পাইছিলো 0.7 পূৰণ আমাক প্ৰস্থটো উলিয়াব লাগে প্ৰস্থটো উলিয়াব লাগে মানে কি প্ৰস্থটো অকলখৰীয়া হৈ থাকিব হয় এই 7টো সমান চিনৰ ফলে কি হৈ আছে পূৰণ হৈ আছে এই 7টো সমান চিনৰ ফলে কি হৈ আছে পূৰণ হৈ আছে সমান চিনৰ এফেলে আহি যাব কি হ'ব 0.28 7টো হৰণ হৈ যাব এতিয়া এটো আমি হৰণ কেনেকৈ কৰিম এটো হৰণ আমি কেনেকৈ কৰিম এই হৰণবোৰ আমি কেনেকৈ কৰো প্ৰথমতে আমি দশমিকটো কি কৰিব লাগিব উঠাব লাগিব প্ৰথমতে কি বেছি সংখ্যা কোনটো দশমিক আছে ওপৰতো দুটা সংখ্যা এৰি দশমিক আছে অৰ্থাৎ দশমিকৰ পিছত দুটা সংখ্যা আছে ইয়াত এটা আছে যেহেতু দুটা সংখ্যা আছে ইয়াতে কি কৰিবা এশৰে পূৰণ কৰিবা ওপৰত এশৰে পূৰণ কৰাৰ লগে লগে তলতো কি কৰিব লাগিব এশৰে পূৰণ কৰিব লাগিব এশৰে পূৰণ কৰাৰ লগে লগে কি হ'ব ওপৰত দশমিকৰ পূৰণ হৰণটো জানাই 28 পইণ্ট যদি আমি এশৰে পূৰণ কৰো কি হ'ব দশমিকৰ যেতিয়া পূৰণ থাকে আমি কি কৰো দশমিকটো নাই বুলি প্ৰথম ধৰি পূৰণ কৰো দশমিকটো নাই বুলি ভাবি ললো 28 বহালো 100 প্ৰথমতে পূৰণ কৰি ললো 28 দুটা শূন্য লগ লাগি গল প্ৰথমতে কি দশমিকৰ যেতিয়া পূৰণ কৰো প্ৰথমতে কি কৰো দশমিকটো নাই বুলি ভাবি আমি প্ৰথমতে নৰমেল পূৰণটো কৰি লওঁ হয় তাৰ পিছত পূৰণ ফলটোত আমি দশমিকটো বহাও এতিয়া দশমিক কেটা আছে দুটা সংখ্যাৰি দশমিক আছে গটিকে দুটা সংখ্যাৰি দশমিক দিলো দুটা সংখ্যাৰি দশমিক দিয়াৰ লগে লগে দশমিকৰ পিছত থকা শূন্যকিটাৰ কাম নাই পলাই গুচি যাব গটিকে কি হ'ব 28 হ'ব ওপৰটো কিমান হ'ল 28 হ'ল তলত কি থাকিলে এতিয়া তলত এতিয়া আকৌ যদি কৰো এ ওপৰত কৰি দিছো চোৱা 7 পূৰণ 100 দশমিক নাই বুলি যদি আমি পূৰণ কৰো 700 হ'ব হয়নে 700 হ'ব এটা সংখ্যাৰি দশমিক আছে গটিকে 70.0 মানে 70 হ'ব তলত কিমান পালো 70 পালো হয়নে গম পাই আছা নে তোমালোকে এতিয়া এটো হৰণ কৰিলে কিমান হ'ব হৰণ কৰিলে যোনটো ওলাব তোমালোকৰ হেতু কি হ'ব উত্তৰটো হ'ব গম পাইছা তোমালোকে এইটো তোমালোকে কি কৰিব পাৰা প্ৰথমতে মিটাৰ কিটা একে কৰি লব লাগিব গম পাইছা নে এটো আমি কি কৰিলো 828 হয়নে প্ৰথমতে এশৰে পূৰণ কৰিলো তলৰটো কি কৰিলো এশৰে পূৰণ কৰিলো হয়নে কিমান পালো মিটাৰ মিটাৰলে আমি সেন্টিমিটাৰলে নি নলু উত্তৰটো আমি কিহত পাম সেন্টিমিটাৰত পাম নে নাই এটো পূৰণ প্ৰথমতে তোমালোকে এখিন দেখিছা নে মই কিয় কৈছিলো দশমিকৰ পূৰণ হৰণটো জানিব লাগিব হয়নে নহয় কিয় জানিব লাগিব এইখিনি কৰিবলৈ হলে আমি দশমিকৰ পূৰণ হৰণটো আমি জানিব লাগিব হয়নে দশমিকৰ পূৰণ হৰণ যদি আমি নাজানো কি হ'ব আমাৰ উত্তৰ নোলাব হয় দশমিকৰ পূৰণ হৰণ জানিলে আমাৰ উত্তৰ নোলাব তাৰ পিছত দশমিকৰ সদায় পূৰণ হৰণ জানি লব লাগিব তাৰ পিছতহে আমি পৰিমিতি শিকিব লাগিব হয়নে
গতিকে পৰিমিতি শিকিবলৈ হলে কি জানিব লাগিব দশমিকৰ পূৰণ হৰণ ঠিক আছে তাৰ পিছত আৰু একক কিটা সদায় মন কৰিবা একক কিটা সদায় সেম হ'ব লাগিব ঠিক আছে তাৰ পিছত মন কৰা তাৰ পিছত কি দিয়া হৈ আছে 14 মিটাৰ দীঘৰ এটা আয়তৰ পৰিসীমা আৰু অংকটো পঢ়োতে তোমালোকে খুব মন দি পঢ়িবা 14 মিটাৰ দীঘৰ এটা আয়তৰ পৰিসীমা এটা বৰ্গৰ পৰিসীমাৰ লগত সমান যদি বৰ্গটোৰ পৰিসীমা 52 মিটাৰ হয় তেনেহলে কি উলিয়াব দিছে আয়তটোৰ প্ৰস্থ উলিয়াবলৈ দিছে হয়নে আয়তটোৰ প্ৰস্থ উলিয়াবলৈ দিছে গম পাইছা এতিয়া চোৱা প্ৰথমতে কি দিয়া হৈ আছে হেতু তোমালোকে মনতে ভাবি লবা যদিহে মনত নাথাকে বহিখনত ধুনিয়াকে পাতি লবা প্ৰথমতে কি দিয়া হৈ আছে আয়তৰ পৰিসীমা সমান কি বৰ্গৰ পৰিসীমা বুলি দিছে হল বৰ্গটোৰ পৰিসীমা কিমান দিছে 52 মিটাৰ দিছে এইখিনিতে পাতি ললা 52 মিটাৰ দিছে আয়তৰ পৰিসীমা কি দিছে বৰ্গৰ পৰিসীমা সমান দিছে বৰ্গৰ পৰিসীমা কি দিছে 52 মিটাৰ দিছে হয়নে 52 মিটাৰ দিছে গতিকে যেহেতু সমান গতিকে আয়তৰ পৰিসীমাটো কি হ'ব 52 মিটাৰ হ'ব 52 মিটাৰ হ'ব হয় 52 মিটাৰ হ'ব তাৰ পিছত কি দিয়া হৈ আছে 14 মিটাৰ দীঘৰ এটা আয়তৰ কি দিয়া হৈ আছে পৰিসীমা গতিকে আয়তৰ দিঘ কিমান আয়তৰ দিঘ কিমান 14 মিটাৰ আমাক উলিয়াব কি দিছে উলিয়াব দিছে প্ৰস্থ আয়তৰ প্ৰস্থ আমাৰ হাতত কি আছে আয়তৰ পৰিসীমা আছে আয়তৰ দিঘ আছে উলিয়াব কি লাগে প্ৰস্থ পৰিসীমা আছে দিঘ আছে প্ৰস্থ আছে হয় গুটেকিটা বস্তু আছে উলিয়াব কি লাগে প্ৰস্থ এতিয়া ফৰ্মুলা কি হ'ব আয়তৰ পৰিসীমা কিমান আছিল 2 পূৰণ দিঘ যোগ প্ৰস্থ আয়তৰ পৰিসীমা আমি কিমান জানো পাইছো 52 2 পূৰণ দিঘ কিমান 14 যোগ প্ৰস্থ 2 টো ইয়াত কি হৈ আছে পূৰণ হৈ আছে এফেলে আহিলে কি হ'ব হৰণ হ'ব এফেলে হৰণ হ'ব 2 টোৱে যদি আমি 52 হৰণ কৰো কিমান হ'ব 2 দুগুণ 4 1 2 6 গুণ 12 হয় 26 হ'ব এফেলে কি থাকিব 14 যোগ প্ৰস্থ আমি উলিয়াব কি লাগে প্ৰস্থ এই 14 টো সমান চিনৰ এফেলে কি হৈ আছে যোগ হৈ আছে এফেলে আহাৰ লগে লগে কি হ'ব বিয়োগ হৈ যাব এতিয়া 26 ৰ পৰা যদি আমি 14 টো বিয়োগ কৰো তেনেহলে কিমান পাম 6 4 গল থাকিল 2 2 ৰ 1 গল 6 4 গল থাকিল 2 2 ৰ 1 গল থাকিল কিমান 1 প্ৰস্থ আমি কিমান পালো 12 মিটাৰ গটিকে আমাৰ কোন আনসাৰ কি হ'ব 12 মিটাৰ আনসাৰ হ'ব আমাৰ 12 মিটাৰ ঠিক আছে 12 মিটাৰ অপশন বি গম পালানে গম পালা কি দিয়া হৈছে প্ৰথম পাতি লবা এইকিটা আমাক দিয়া হৈ আছে দিয়া হোৱাৰ পৰা আমি এই বস্তুটো পালো
তাৰছত আয়তৰ দিক দিয়া হৈ আছিলে প্ৰস্থ উলিয়াব লাগা হৈছিল প্ৰথমতে এইখিনি পাতি লবা এইখিনি কেতিয়া পাতিব পাৰিবা যেতিয়া তোমালোকে কি হ'ব এইখিনি তোমালোকে কেতিয়া পাতিব পাৰিবা যেতিয়া প্ৰশ্নটো তোমালোকে ভালকৈ বুজি পাবা গম পাইছানে প্ৰশ্নটো যেতিয়া ভালকৈ বুজি পাবা তোমালোকে এইখিনি পাতিব পাৰিবা ফাৰ্স্ট এইখিনি পাতি লবা তোমালোকৰ প্ৰথম কাম এইখিনি পাতি পেলাই প্ৰশ্নটো কি দিছে বুজি পোৱাটো তাৰ পিছত তোমালোকে কৰি থাকিব পাৰিবা আৰামছে উত্তৰখিনি ঠিক আছে এ বুলে এই ফৰ্মুলাটো মেমে কেনেকৈ কি ভাবি বহালে আমি কেনেকৈ গম পাম আমাৰ হাতত কি কি আছে যি আছে হেকিটা লৈ আমি ফৰ্মুলা বনাব লাগিব পৰিসীমা আছে দিঘ আছে প্ৰস্থ আছে পৰিসীমা দিঘ আৰু প্ৰস্থ একেলগে লৈ কি সূত্ৰ হ'ব যিটো সূত্ৰ হয় আমি হেতুৱে বঢ়াই দিলো হয় হেতুৱে কথা ওকে ইয়াতে কি কৈছে এটা সমবাহু ত্ৰিভুজৰ এটা বাহু 41 সেন্টিমিটাৰ হলে ইয়াৰ পৰিসীমা কিমান মই ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰটো কি কৈছিলো তিনিটা বাহুৰ যোগফল ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰটো কি আছিল তিনিটা বাহুৰ যোগফল এটা বাহু যদি 2 সেন্টিমিটাৰ হয় ইটো বাহু 2 সেন্টিমিটাৰ হ'ব ইটো বাহু 2 সেন্টিমিটাৰ হ'ব কথাটো কৈছো ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফল আমি কিমান পালো 6 হয় এতিয়া দিছে সমবাহু ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফল কৰি থাকাতকে এটা 41 তিনিটা পূৰণ কৰি যোগ কৰি থাকাতকে এই দুই জানো তিনিটা পূৰণ কৰি দিলে নহব সেমে নাপাম জানো গটিকে সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰটো 3 পূৰণ এটা বাহু দীঘু হ'ব ঠিক আছে কাৰণ কিয় সমবাহু ত্ৰিভুজৰ তিনিটা বাহু সমান তিনিটা বাহু এনেকে যোগ কৰাতকে এটা বাহু লৈ তিনিটো পূৰণ কৰি দিলেও আমি সেম উত্তৰে পাম হয় এতিয়া সমবাহু ত্ৰিভুজৰ এটা বাহু 41 সেন্টিমিটাৰ কৈছে পৰিসীমাৰ সূত্ৰটোতে কি হ'ব 41 ৰ লগত আমি 3 পূৰণ কৰিম 3 গুণ 3 3 4 গুণ 12 কি হ'ব 123 সেন্টিমিটাৰ হ'ব গম পাইছানে 41 তিনিটা যোগ কৰিলো 123 এ পাম 41 ৰ লগত 3 পূৰণ কৰিলেও কি পাম 123 এ পাম গম পাইছা হেতুৱে কথা ওকে এতিয়া মন কৰা আকৌ চোৱা 12 মিটাৰ আৰু 10 মিটাৰ জোখৰ কোঠা এটাৰ মজিয়া আবৃত্ত কৰিবলৈ 10 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ জোখৰ কিমান টাইলছৰ প্ৰয়োজন হ'ব এতিয়া কোঠা এটাৰ মজিয়া কোঠাৰ মজিয়া মানে কি পকাখনৰ জোখু দিয়া হৈ আছে তাৰ পিছত টাইলছৰ জোখু দিয়া হৈ আছে এবাৰ টাইলছখন কি আয়তাকাৰ টাইলছ হল কিমানখন টাইলছৰ প্ৰয়োজন হ'ব এই কোঠাটোৰ তোমালোকে কালি উলিয়াই কি কৰিব লাগিব টাইলছৰ কালিৰে আমি হৰণ কৰিব লাগিব এই কোঠাটোৰ কালি উলিয়াই তোমালোকে কি কৰিব লাগিব টাইলছৰ কালিৰে কি কৰিব লাগিব হৰণ কোঠাটো কি আছে মিটাৰত আছে টাইলছটো সেন্টিমিটাৰত আছে হয় গটিকে এই সেন্টিমিটাৰটো আমি মিটাৰলৈ নি ল'ব লাগিব যদি আমি এই 10 সেন্টিমিটাৰটো কি কৰো 10 সেন্টিমিটাৰটো মিটাৰলৈ নিউ কি কৰিব লাগিব হৰণ কৰিব লাগিব হয় কিহেৰে হৰণ কৰিব লাগিব এশৰে হৰণ কৰিব লাগিব তাৰ পিছত 6 সেন্টিমিটাৰটো 6 সেন্টিমিটাৰটোকো যদি আমি কি হনে মিটাৰলৈ নিউ আকৌ এশৰে হৰণ কৰিব লাগিব হয় হৰণ কৰিব লাগিব গম পাইছা তাৰ পিছত মিটাৰটো পাবা হয়নে মিটাৰ পাবা এতিয়া কি পালো টাইলছৰ দিঘ পালো আৰু টাইলছৰ প্ৰস্থ পালো এই দুটা পূৰণ কৰিলে আমি কি পাম টাইলছৰ কালি পাম টাইলছৰ এই দুটা পূৰণ কৰিলে আমি কি পাম টাইলছৰ কালি পাম হল তাৰ পিছতে কি হ'ব এই কোঠাটোৰ কালি 12 পূৰণ 10 কৰিলে আমি কি পাম কোঠাটোৰ কালি পাম হয়নে
12 পূৰণ 10 কৰিলে আমি কি পাম কুঠাৰ কালি পাম হয়নে কুঠাৰ কালি পোৱাৰ লগে লগে কি হ'ব এই টাইলছৰ কালিটোৰে এই কুঠাৰ কালিটোক আমি হৰণ কৰি দিলে টাইলছৰ কি পাম সংখ্যা পাম এটো তোমালোকে নিজে কৰিবাচোন আগতে মই কৰি দিছো তেনেকুৱা নিয়মত তোমালোকে নিজে কৰিবা তোমালোকৰ তেতিয়া এটা প্ৰেক্টিস হ'ব সেম কি কৰিব লাগিব প্ৰথমতে টাইলছৰ কালিটো দুইটা দীঘ আৰু প্ৰস্থ দুইটা প্ৰথমতে কি কৰিবা সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিবা ঠিক আছে তাৰ পিছত কি কৰিবা কালি উলিয়াবা মিটাৰলৈ নিউতে দীঘু পাবা প্ৰস্থও মিটাৰত পাবা তো হেকিটা পূৰণ কৰিলে কি পাবা টাইলছৰ কালি পাবা হল তাৰ পিছত কুঠাৰ কালি দিক দিয়া হৈছে প্ৰস্থও দিয়া হৈছে কুঠাৰ কালি পাই গলা উলিয়াব কি দিছে প্ৰয়োজন হোৱা টাইলছৰ সংখ্যা উলিয়াব দিছে এই কুঠাৰ কালিটো টাইলছৰ কালিৰে হৰণ কৰি দিবা প্ৰয়োজন হোৱা টাইলছৰ সংখ্যা পাই যাবা গম পালা এতিয়া এটো অংক তোমালোকে মই কেনেকৈ কৰিবা কৈ দিলো আনসাৰটো তোমালোকে নিজে কৰিবাচোন এটা অংক এটলিষ্ট প্ৰেক্টিস হ'ব ইমান কিটা অংক মই সেম কৰাই দিছো এই অংকটো প্ৰেক্টিস কৰা ঠিক আছে প্ৰেক্টিস কৰিলে তোমালোকৰ কি হ'ব জানানে অপচন B2 লাব অপচন B2 লাব তোমালোকে কৰিছোৱা তেতিয়া তোমালোকৰ প্ৰেক্টিস হ'ব গম পাইছা গুতে মই সিস্টেমটো কৈ দিলো এটলিষ্ট পূৰণ হৰণখিনি এবাৰ কৰিছোৱা উত্তৰটো এটো লাব বুলিও মই কৈ দিছো তাৰছত তোমালোকে নিজেই গম পাবা তোমালোকে কিমান বুজিছা কিমান নাই বুজা ঠিক আছে এতিয়া সোৱা এতিয়া ইয়াতে দিছে এটা হল ঘৰ মানে কি এটা ৰুম আৰু যত তোমালোকে ধৰিলা প্ৰেয়াৰ কৰা বা কিবা প্ৰগ্ৰাম হয় ডাঙৰ ঘৰ এটা হল ঘৰ ৰুম নহয় এটা হল ঘৰৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ মাজৰ পাৰ্থক্য 3 মিটাৰ বুলি দিছে 3 মিটাৰ বুলি দিছে এটা কন্ডিশন দিছে দীঘটো কিন্তু প্ৰস্থতকে ডাঙৰ হ'ব লাগিব দীঘ যদি 35 মিটাৰ হয় প্ৰস্থটো কিমান হ'ব তেনে হলে 32 হ'ব লাগিব দীঘ এটো যদি দীঘ ধৰি লৈছো তোমালোকে বুজিবলৈ মই বুজিবলৈ ধৰি লৈছো দেই দীঘ যদি 35 মিটাৰ হয় এটো যদি দীঘ হয় প্ৰস্থটো কিমান হ'ব জানানে প্ৰস্থটো 32 হ'ব লাগিব কিয় হ'ব লাগিব দীঘ আৰু প্ৰস্থৰ মাজৰ পাৰ্থক্য 3 বুলি কৈছে মানে দীঘৰ পৰা 35 ৰ পৰা 32 টো বিয়োগ কৰিলে আমি কিমান পাম 3 পাম দীঘ আৰু প্ৰস্থৰ মাজৰ পাৰ্থক্য কিমান 3 হল হেতু এটা কন্ডিশন পালো দীঘ আৰু দীঘ প্ৰস্থতকে ডাঙৰ হ'ব লাগিব ডেফিনেটলি দীঘটো প্ৰস্থতকে ডাঙৰ হৈ আছে বস্তুটো এটো কৈছে মানে এটো নহয় আমি উলিয়াব লাগিব কি হয় কিন্তু এনেকুৱা হ'ব মানে গম পাইছানে এনেকে তোমালোকে অংকটো বুজি নাপালে এটলিষ্ট আইডিয়া লগাবা যে কি হৈ আছে হল এতিয়া মন কৰা দীঘ যদি আমি ধৰিছো দীঘ যদি x হয় প্ৰস্থ কিমান হ'ব x - 3 হ'ব পাৰ্থক্য বুলি কৈছে দীঘ যদি x হয় প্ৰস্থ কিমান হ'ব x - 3 এই উদাহৰণটোকে ধৰা দীঘ 35 প্ৰস্থ কিমান হ'ব দীঘ মানে x এটো x বুলি ধৰি যদি ধৰো x - 3 গম পাইছা তেতিয়া এটো আমি 32 পাম এটো কৰিলে এটো 32 পাম তেতিয়াহে পাৰ্থক্য কি থাকিব 3 থাকিব হেতু কাৰণে মই এটো তোমালোকক এটা ধৰি ললে তোমালোকে x - 3 কিয় ললো বুজিবলৈ সুবিধা হ'ব গম পাইছা দীঘ আমি x ললে প্ৰস্থ কিমান হ'ব x - 3 হ'ব পাৰ্থক্য 3 বুলি কৈছে পাৰ্থক্য মানে কি বিয়োগফল গম পালা এতিয়া আমি দীঘু পালো প্ৰস্থও পালো পোৱা নাই ধৰি লৈছো এনেকুৱা একো দিয়া নাথাকিলে আমি ধৰি লব লাগিব ধৰো
তাৰ পিছত কি দিয়া হৈ আছে পৰিসীমা দিয়া হৈ আছে পৰিসীমা দিয়া হৈ আছে উলিয়াব লাগে কালি দীঘ আৰু প্ৰস্থ আমাৰ কিয় ধৰিব লগা হল কালি উলিয়াবলে আমাক দীঘ আৰু প্ৰস্থ লাগিবই কালি আমি উলিয়াবহে লাগিব না জানো গতিকে এই পৰিসীমাটোৰ সূত্ৰত আমি বহাব লাগিব চোৱাচোন পৰিসীমাৰ সূত্ৰ পৰিসীমাটো কি দিয়া হৈ আছে পৰিসীমা দিয়া হৈ আছে পৰিসীমা দিয়া হৈ আছে কিমান 50 এতিয়া পৰিসীমাৰ সূত্ৰটোত কি বহিব কিহৰ পৰিসীমা আয়তৰ হল ঘৰটো কি হয় আয়তে হয় দীঘু বেলেগ প্ৰস্থও বেলেগ গতিকে আয়তৰ পৰিসীমাৰ সূত্ৰটো কি হ'ব আয়তৰ পৰিসীমাৰ সূত্ৰটো 2 পূৰণ দীঘ যোগ প্ৰস্থ দীঘ কিমান x যোগ প্ৰস্থ কিমান এটো x - 3 দীঘ প্ৰস্থ হয় সমান চিন কিমান 50 দুইটো এফালে কি হৈ আছে পূৰণ হৈ আছে এফালে গলে দুইটো কি হ'ব হৰণ হ'ব x + x - 3 দুইৰে 50ক যদি আমি হৰণ কৰো কিমান হ'ব 25 হ'ব 25 হ'ব গম পাইছা নহয় তাৰ পিছত x কেটা আছে x দুটা আছে গতিকে 2x হ'ব হয় এতিয়া তিনিটো এফালে কি হৈ আছে বিয়োগ হৈ আছে গতিকে সমান চিনৰ ইফালে গলে তিনিটো কি হৈ যাব যোগ হৈ যাব তিনিটো যোগ হোৱাৰ লগে লগে কিমান হ'ব 25 এ 3 এ যোগ কৰিলে যোগ কৰিলে হ'ব 28 এতিয়া এই দুইটো x ৰ লগত কি হৈ থাকে পূৰণ হৈ থাকে হয়নে নহয় আমি x ৰ মানটো উলিয়াব লাগিব গতিকে দুইটো এফালে গলে কি হ'ব হৰণ হৈ যাব 28ক যদি আমি 2 ৰে হৰণ কৰো আমি কিমান পাম 2 * 2 2 4 * 8 গতিকে 14 x কিমান পালো 14 হয় গতিকে এই 14টো কি হ'ব দীঘ হ'ব x আমি কিমান পালো x টো পালো এটো 14 হয় x কি আছিলে দীঘ আছিলে গতিকে দীঘটো কি হ'ব 14 মিটাৰ হ'ব প্ৰস্থ কিমান হ'ব 14 বিয়োগ 3 কিমান হ'ব 11 মিটাৰ দীঘ 14 মিটাৰ পালো প্ৰস্থ কিমান পালো 11 মিটাৰ পালো গতিকে কালি উলিয়াব লাগে কালি কিমান হ'ব এতিয়া মন কৰা কালিৰ সূত্ৰটো কি আছিলে কালিৰ সূত্ৰটো দীঘ পূৰণ প্ৰস্থ 14 পূৰণ 11 14 আৰু 11 পূৰণ কৰিলে কিমান হ'ব পূৰণ কৰি চোৱা 1 4 * 4 1 * 1 1 4 * 4 1 4 4 1 5 1 154 কালি হৈছে গতিকে বৰ্গ মিটাৰ হ'ব আনসাৰটো কিমান হ'ব 154 বৰ্গ মিটাৰ 154 বৰ্গ মিটাৰ আমাৰ আনসাৰ কি হ'ব 154 বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ গম পালানে কেনেকৈ উলিয়ালো কিয় উলিয়ালো পাৰ্থক্য থাকিলে এনেকে হ'ব বুজিলা এনেকে আমি কৰিব লাগিব তোমালোকে যদি এবাৰতে বুজি পাইছা তেনেহলেটো খুব ভাল কথা যদিহে বুজি পোৱা নাই নিজে অকনমান ভাবিবা মনটোক ঠাণ্ডা কৰি লবা তাৰ পিছত কিয়নো হল নিজে উদাহৰণ লৈ চাই ভাবিবা এনেকে যদি তোমালোকৰ বুলে x ধৰি লবলে প্ৰবলেম হয় মই ধৰি লোৱা নিচিনাকে 35 আৰু 32 টো যে ধৰি লৈছিলো তেনেকে ধৰি লবা তেতিয়া তোমালোকৰ সুবিধা হ'ব ঠিক আছে তাৰ পিছত কি কৈছে এখন ত্ৰিভুজ আকাৰৰ বাগিচাৰ লম্ব 24 মিটাৰ আৰু উচ্চতা 12 মিটাৰ ঠিক আছে তেনেহলে কি উলিয়াবলৈ দিছে কালি এটো লম্ব নহয় দে এটো উন্নতি হ'ব এটো উন্নতি আৰু এটো ভূমি লম্ব মানে উন্নতি দেই লম্ব মানে উন্নতি ঠিক আছে ত্ৰিভুজৰ কালি উলিয়াবলৈ হলে সদায় কি থাকিব লাগিব ভূমি থাকিব লাগিব ঠিক আছে আৰু উন্নতি আৰু লম্ব একে বস্তু উন্নতিও লম্ব হল ভূমি কিমান 24
ভূমি কিমান 24 উন্নতি কিমান 12 উলিয়াব দিছে কি কালি ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি আছিল 2 পূৰণ ভূমি পূৰণ উন্নতি হয় গটিকে 2 ৰে যদি এ 12 টো কাটো কিমান হ'ব 6 হ'ব হয় 6 হ'ব এতিয়া 6 ৰে 24 পূৰণ কৰিলে কিমান হ'ব 6 4 গুণ 24 4 উকলিব 1 6 গুণ 6 6 কে 7 হয় 6 4 গুণ 24 4 সৰি 6 4 গুণ 24 4 উকলিব 2 6 2 গুণ 12 14 কিমান হ'ব 144 মিটাৰ স্কয়াৰ হল কিমান পালো 144 মিটাৰ স্কয়াৰ গম পাইছানে ভূমি পূৰণ উন্নতি ঠিক আছে গটিকে কিমান হল কালি সদায় বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ বুজিলা ওকে ইয়াত কি কৈছে এখন আয়তাকাৰ পথাৰ এখন ধৰি লোৱা তোমালোকে অংকটো যদি বুজি পাবলে দিগদাৰ হয় প্ৰথমতে এটা ছবি আঁকি লবা প্ৰথমতে ছবিটো আঁকি নিজে বুজিবলৈ চেষ্টা কৰিবা যে কি কৈছে যেতিয়া তোমালোকে প্ৰত্যেকটো শব্দ প্ৰথমতে কি কৈছে এখন আয়তাকাৰ পথাৰ কৈছে এখন এটা আয়ত আঁকি ললা হল চাৰিটা ভাগত বিভক্ত হৈ আছে বুলি কৈছে গতিকে এই চাৰিটা ভাগত কি হৈ আছে এনেকে ভাগ হৈ আছে হেতু তোমালোকে পাতি ললা হল তাৰ পিছত কি কৈছে দীঘ কৈছে 80 মিটাৰ মোৰ ধলা আয়তটো এনেকে হ'ব লাগিছিল বাৰু এটো উখ হয় বাৰু কথা নাই প্ৰস্থ কি হ'ব 40 মিটাৰ হল এতিয়া প্ৰত্যেকটো ভাগৰ কালি উলিয়াব দিছে এই গুটে আয়তটোৰ কালি উলিয়াই পেলাই যেহেতু চাৰিটা সমানে ভাগ কৰিছে সম্পূৰ্ণ কালিটোক 4 ৰে হৰণ কৰি দিলে প্ৰত্যেকটো ভাগৰ কালি উলাই যাব এতিয়া আন 4 গুণ কিমান 32 কালি কিমান উলাল গুটে আয়তটোৰ কালি কিমান উলাল এটো গটিকে গুটে আয়তটোৰ কালি খুধা নাই নহয় প্ৰত্যেকটো ভাগৰ কালিহে খুদিছে গটিকে গুটে আয়তটোৰ কালি কিমান 3200 মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ হল গুটে আয়তটোৰ এই গুটে আয়তটোৰ কালি কিমান এটো এটা আমাক কি খুদিছে প্ৰত্যেকটো ভাগৰ কালি খুদিছে ভাগ কেটা 4টা গটিকে এই 32 টোক আমি 4 ৰে হৰণ কৰি দিলে কিমান পাম 4 8 গুণ 32 শূন্য শূন্য গটিকে একন ভাগৰ কালি কিমান হ'ব 800 মিটাৰ স্কয়াৰ কিমান হ'ব 800 মিটাৰ স্কয়াৰ গম পালা নহয় সমানে ভাগ কৰিছে গটিকে 4 ৰে হেতু কাৰণে আমি হৰণ কৰি দিলো গম পালা কিমান সহজ কেনেকৈ কৰিব লাগিব প্ৰথমতে যদি বুজি নোপোৱা অংকটো কি হৈছে এটা এটা শব্দ লৈ ছবি আঁকি পেলাই গৈ থাকিবা তেতিয়া বুজি যাবা হল ইয়াত কি কৈছে এখন আয়তাকাৰ পথাৰৰ মাজত এটা বৰ্গাকাৰ পুখুৰী আছে যাৰ দিক 5 মিটাৰ যদি আয়তাকাৰ পথাৰৰ দিক 22 মিটাৰ আৰু প্ৰস্থ 8 মিটাৰ হয় তেন্তে পুখুৰীটো বাদ দি অবশিষ্ট মাটিৰ কালি উলিওৱা কি কৈছে একদম খেলিমেলি লাগি গৈছে হে কাৰণে আমি এটা কি কৰিম প্ৰথম ছবিটো আঁকিম প্ৰথমতে কি আঁকিব লাগিব এখন আয়তাকাৰ পথাৰ আছে এখন কি আছে আয়তাকাৰ পথাৰ আছে আয়তাকাৰ কি আছে পথাৰ আছে আয়তাকাৰ পথাৰৰ মাজত এটা বৰ্গাকাৰ পুখুৰী আছে গটিকে ইয়াৰ মাজতে এই বৰ্গাকাৰ পুখুৰীটো আছে যাৰ দিক 5 মিটাৰ মানে এখিনি পা এখিনিলে কিমান হয় 5 মিটাৰ গুটে কিটা বাহু সেম হ'ব বৰ্গাকাৰ পুখুৰী আৰু আয়তাকাৰ পথাৰৰ দিক কিমান হয় 22 মিটাৰ আৰু প্ৰস্থ কিমান 8 মিটাৰ এটো মানে উল্টাকে আছে আৰু দেই হল পুখুৰীটো বাদ দি অবশিষ্ট মাটিখিনিৰ কালি উলিয়াবলৈ দিছে মানে কি উলিয়াবলৈ দিছে পুখুৰী এখিনিৰ কালি উলিয়াব নালাগে
পুখুৰীটো বাদ দিব দিছে এই জেগাখিনি মানে কালি মানে কি এই মাজৰ জেগাখিনি হয়নে নহয় কালি মানে কি এই মাজৰ জেগাখিনি হয় গতিকে পুখুৰীটো বাদ দি অৱশিষ্ট মাটিখিনি কালি উলিয়াব দিছে মানে এইখিনিত পুখুৰীটো বাদ দিলে এইখিনি পুখুৰীটোক বাদ দিব লাগিব দেই পুখুৰীটোক বাদ দিব লাগিব পুখুৰীটোক বাদ দি অৱশিষ্ট মাটিৰ কালি উলিয়াবলৈ দিছে গতিকে কি কৰিব লাগিব এই গুটেই আয়তটোৰ পৰা এই পুখুৰীৰ কালি এইখিনি নাইকিয়া কৰি দিব লাগিব হয় এই গুটেই আয়তটোৰ পৰা এই পুখুৰীটো নাইকিয়া কৰি দিলে কি হ'ব এইখিনিৰ কালি ওলাই যাব হয় এতিয়া আয়তাকাৰ পথাৰৰ কালি কি হ'ব মন কৰা আয়তাকাৰ পথাৰৰ কালি কি হ'ব দিশ কিমান আছিল 8 পূৰণ 22 8ৰ লগত 22 পূৰণ কৰিলে কি হ'ব 8 দুগুণ 16 6 উকলিব 1 8 দুগুণ 16 একে 17 হল তাৰছত বৰ্গাকাৰ 5 মিটাৰ বুলি কৈছে গতিকে পুখুৰীৰ কালি কিমান হ'ব পুখুৰীৰ কালি কিমান হ'ব 5 পূৰণ 5 কিমান হ'ব 25 মিটাৰতে আছে মিটাৰ স্কয়াৰ গতিকে এই গুটেই পথাৰৰ কালিটো আমি উলিয়ালো গতিকে এইখিনি আমি পুখুৰীটো কালি বাদ দিব লাগিব মানে কি 176 ৰ পৰা এই 25 টো বিয়োগ কৰি দিব লাগিব হল কিমান হ'ব 6 ৰ 5 গল থাকিল 1 7 ৰ 2 গল থাকিল 5 1 151 মিটাৰ স্কয়াৰ অপশন সি গম পালানে অৱশিষ্ট মানে কি গুটেই আয়তটোৰ কালি উলিয়াই আমি এই পুখুৰীটোৰ কালি আমি কি কৰিব লাগিব বাদ দিব লাগিব গম পালা কেনেকৈ উলিয়ালো মানে এইখিনিৰ পৰা পুখুৰীটোক গায়ব কৰি দিলো মানে কি কৰিলো বিয়োগ কৰি দিলো হল এটো কি কৈছে এটা আয়তৰ যোগ ইমান সেন্টিমিটাৰ অন্য এটা আয়তৰ যোগ ইমান সেন্টিমিটাৰ দুইটা আয়তৰ পৰিসীমাৰ সমষ্টি উলিয়াব দিছে এটো আয়তৰ প্ৰথম আয়তৰ পৰিসীমা কিমান হ'ব উলিয়াই লোৱা দ্বিতীয় আয়তৰ পৰিসীমা কিমান হ'ব প্ৰথম আয়তৰ পৰিসীমা কিমান হ'ব প্ৰথম আয়তৰ পৰিসীমা উলিওৱাচোন 2 পূৰণ দিঘ যোগ প্ৰস্থ 16 যোগ 8 দ্বিতীয় আয়তৰ পৰিসীমা 2 পূৰণ দিঘ যোগ প্ৰস্থ 24 পূৰণ 24 যোগ 4 হল পৰিসীমা কিমান ওলাব কিবা এটা ওলাব হল যোগ কৰিবা পূৰণ কৰিবা যোগ কৰিবা এটো ধৰিলা x পৰিসীমা ওলাব এটো y ওলাব এই দুটা যোগ কৰি দিবা সমষ্টি খুদিছে মানে কি দুইটাৰ যোগফল খুদিছে গতিকে দুইটা এটো প্ৰথম এটো ফাৰ্স্ট আয়ত এটো সেকেন্ড আয়ত দুইটাৰে পৰিসীমা উলিয়াই লবা তাৰছত দুইটা পৰিসীমা যোগ কৰি দিবা হল পৰিসীমা যোগ কৰিলে কিমান পাবা ইয়াতে আনসাৰটো পাবা হল মইটো ইমানখিনি কৰি আছো এইকন তোমালোকে অকন প্ৰেক্টিস কৰা তেতিয়া তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব যোগ বিয়োগ শুদ্ধ হ'ব কেতিয়াবা আমি কি কৰো পৰিসীমাটোৰ জায়গা এখিনি যে যোগ আছে কেতিয়াবা ভুলতে পূৰণ পাতি দিও তাতেই অংকটো ভুল হৈ যায় গতিকে সেইখিনি খুব কেয়াৰফুলি কি কৰিবা পাতিবা চকু এনেগ্ৰ মেলি পাতিবা দেই গম পালা নহয় এটো আয়তৰ পৰিসীমা উলিয়াবা এটো আয়তৰ পৰিসীমা উলিয়াবা জিটো ওলাব দুইটা পৰিসীমা যোগ কৰিলে কি ওলাব সমষ্টি মানে কি যোগফল পাৰ্থক্য মানে কি বিয়োগফল দেই ওকে এটা কি কৈছে 15 মিটাৰ বৰ্গাকাৰ পথাৰ এখনৰ কালি আৰু পৰিসীমা উলিয়াব দিছে বৰ্গৰ কালিৰ সূত্ৰটো কি আছিল কালিৰ সূত্ৰটো বাহু স্কয়াৰ গতিকে 15 পূৰণ 15 পৰিসীমাৰ কি আছিল
বৰ্গৰ পৰিসীমা সূত্ৰটো কি আছিলে 4 পূৰণ এটা বাহু হয় 4 পূৰণ এটা বাহু হয় গতিকে কি হ'ব 15 4 গুণ 60 হয় 15 5 গুণ কিমান কিমান হ'ব নেওতা মুখস্থ আছে নে এটো 60 হ'ব মানে কি ইয়াতো 60 এটা আছে এটো 15 5 গুণ কিমান হ'ব 15 5 গুণ কিমান হ'ব সৰি 15 15 গুণ দুটা বাহু 15 15 গুণ কিমান হ'ব 15 15 গুণ 225 হ'ব কালিৰ সূত্ৰটো কি দুটা বাহুৰ কি বাহু স্কয়াৰ মানে এটা বাহু আৰু এটা বাহু সেম সেম পূৰণ কৰিলো পৰিসীমাটো কি আছিল 4 পূৰণ এটা বাহু কিমান পালো কালি 225 মিটাৰ স্কয়াৰ পৰিসীমাটো তো মিটাৰে হয় গতিকে আনসাৰটো কিমান হ'ব দুইটা একে আছে এটো সি হ'ব 25 মিটাৰ স্কয়াৰ 60 মিটাৰ এটো 225 মিটাৰ স্কয়াৰ 60 মিটাৰ দুইটা অপচন সেমে হয় গতিকে সেমে হ'ব ঠিক আছে ওকে ওকে ইয়াত কি কৈছে এটা ত্ৰিভুজৰ ভূমি ত্ৰিভুজ এটা ধৰি লও এটা ত্ৰিভুজৰ ভূমি কি দিছে তো 14 মিটাৰ দিছে লম্ব 8 মিটাৰ লম্ব মানে উন্নতি বুলি কৈছো না নাই লম্ব এডাল কিমান 8 মিটাৰ হয় ভূমি আৰু লম্ব দুয়োটা যদি 2 মিটাৰ বহাই দিয়া হয় লম্ব যদি 2 মিটাৰ বহাই দিয়া হয় কিমান হ'ব 8 + 2 ভূমি যদি 2 মিটাৰ বহাই দিয়া হয় কিমান হ'ব 14 + 2 8 2 এ কিমান 10 14 2 এ কিমান 16 হয় তেনেহলে ত্ৰিভুজ এতিয়া কিমান পালো ভূমি 2 মিটাৰ বহালে উন্নতিও 2 মিটাৰ বহালে গতিকে নতুন ভূমি কিমান 16 আৰু নতুন লম্ব বা উন্নতি কিমান 10 এতিয়া ত্ৰিভুজৰ কালি কিমান হ'ব কালিৰ সূত্ৰটো কি আছিল হাফ পূৰণ উন্নতি পূৰণ ভূমি হয় নে নহয় উন্নতি কিমান পাইছো 10 ভূমি কিমান পাইছো 16 হয় 16 গটিকে 2 8 গুণ 16 8 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 80 মিটাৰ স্কয়াৰ আনসাৰটো কিমান হ'ব 80 মিটাৰ স্কয়াৰ অপচন এ গম পালা 80 মিটাৰ স্কয়াৰ গম পাইছা নহয় কিমান সহজ খালি মাথা লগাব লাগিব ঠিক আছে এতিয়া চোৱা ইয়াতে কি কৈছে এটো মন কৰা এবাৰ পঢ়াছুন একদম চিনাকি লাগিছে হয়নে কৰিছাই চাগে এনেকুৱা অংক জুনে জুনে অংক ঘৰত প্ৰেক্টিস কৰি আছে এনেকুৱা অংক কৰিছি মই শিওৰ কি কৈছে আয়তাকাৰ পুখুৰী এটাৰ পৰিসীমা 120 মিটাৰ বুলি কৈছে ইয়াৰ দিক 35 মিটাৰ বুলি কৈছে তেতে কি উলিয়াব দিছে কালি উলিয়াবলে দিছে হয় কালি উলিয়াবলে দিছে কালি উলিয়াবলে হলে আমি কি জানিব লাগিব দিঘু জানিব লাগিব প্ৰস্থও জানিব লাগিব আমি প্ৰস্থ না জানো গায়ব হৈ আছে প্ৰস্থটো হয়নে উলিয়াব লাগিব কি কালি কালি উলিয়াবলে আমি কি কৰিব লাগিব দিঘু জানিব লাগিব প্ৰস্থও জানিব লাগিব কাৰণ কালিৰ সূত্ৰটো কি আছিল দিঘ পূৰণ প্ৰস্থ হয় প্ৰস্থ না জানো কি জানো অকল দিঘ জানো আৰু পৰিসীমা জানো এতিয়া কি কৰিম প্ৰস্থ যেহেতু না জানো ধৰু প্ৰস্থ x দিঘ কিমান 35 হয় দিঘ 35 পৰিসীমা কিমান দিয়া হৈ আছে পৰিসীমা কিমান দিয়া হৈ আছে 120 সোৱা যেতিয়া আমাৰ তিনটা বস্তু থাকে তিনটা আছে প্ৰস্থ দিঘ আৰু পৰিসীমা এই তিনিউটালৈ এটা সূত্ৰ বনিব হয়নে পৰিসীমাৰ সূত্ৰটো কি আছিল 2 পূৰণ দিঘ যোগ প্ৰস্থ তিনিউটা মিলি পেলা এটা সূত্ৰ বনিব এই তিনিউটা মিলি পেলা এটা সূত্ৰ বনিব ইয়াৰ ভিতৰত যদি এটাও মান আমি নেজানো তেনেহলে আমি কি সূত্ৰটো সমাধান কৰি আমি x ৰ মান উলিয়াব পাৰো হয়নে নহয় গটিকে সদায় হেতু কাৰণে এনেকে পাতি লবা যোনটো গায়ব থাকে হেতুৰ আমি মানটো উলিয়াব পাৰিম কেনেকে উলিয়াব পাৰিম আমি সূত্ৰটো সমাধান কৰি উলিয়াব পাৰিম এতিয়া চোৱা
পৰিসীমাৰ সূত্ৰটো কি আছিলে 2 পূৰণ দীঘ যোগ প্ৰস্থ আছিলে পৰিসীমা কিমান দিয়া হৈ আছে 120 2 পূৰণ দীঘ কিমান 35 প্ৰস্থ নাজানো x বুলি ধৰিছো এতিয়া 2 টো ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে এফালে আহি গলে কি হ'ব হৰণ হ'ব 60 হ'ব 2 6 গুণ 12 0 35 প্লাস x এতিয়া এই 35 টো সমান চিহ্নৰ ফালে কি হৈ আছে যোগ হৈ আছে গতিকে 35 টো এফালে আহি গলে কি হ'ব বিয়োগ হ'ব তেতিয়া x ৰ মানটো আমি পাই যাম কিমান হ'ব 10 ৰ 5 গল থাকিল 5 হয়নে 5 ৰ 3 গল থাকিল 2 হয় গতিকে কি হ'ব x গতিকে 25 আমি কি পালো প্ৰস্থ x ধৰিছিলো গতিকে প্ৰস্থ কিমান পালো 25 মিটাৰ পালো এতিয়া আমি প্ৰস্থও জানো দীঘো জানো উলিয়াব কি লাগে কালি উলিয়াব লাগে এতিয়া কালিৰ ফৰ্মুলাটো কি আছিলে দীঘ পূৰণ প্ৰস্থ দীঘ কিমান 35 পূৰণ প্ৰস্থ 25 একিটা যদি আমি পূৰণ কৰি দিও কালিটো আমি কি হয় পাই যাম 35 আৰু 25 পূৰণ কৰিলে কিমান হ'ব 5 5 গুণ 25 ৰ 5 অকলিব 2 5 3 গুণ 15 17 2 5 গুণ 10 0 অকলিব 1 2 3 গুণ 6 1 7 5 7 7 1 8 গতিকে কিমান হল 875 সোয়া ইয়াতে একদম অপচন বিলাক ভালকে মন কৰিবা ইয়াতে এই অপচনটো কি আছে 875 আছে কিন্তু মিটাৰ আছে অপচন সিট কিমান আছে 875 মিটাৰ স্কয়াৰ আছে সিমিলাৰ ডিফারেন্স তো কত আছে এটাত আছে মিটাৰ এটাত আছে মিটাৰ স্কয়াৰ আমাক উলিয়াব দিছে কি কালিত সদায় কি হ'ব মিটাৰ স্কয়াৰ হ'ব বা বৰ্গ মিটাৰ হ'ব এতিয়া কোনটো অপচন শুদ্ধ হ'ব অপচন সি টু গম পালা অপচন সি টু আমাৰ শুদ্ধ হ'ব ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটো আৰু চোৱা কালি পৰিসীমা পৰিমিতিৰ অংক তোমালোকে সদায় কল্পনা কৰিব পাৰিব লাগিব কি সুধি আছে কি হয় গম পাইছানে এতিয়া চোৱা ইয়াত কি কৈছে এটা ত্ৰিভুজ আৰু এটা বৰ্গ উভয়ে মানে কি দুইটা উভয়ে এটা বাহুত সংলগ্ন হৈ আছে এটা বাহুত সংলগ্ন মানে কি জোড়া লাগি আছে ত্ৰিভুজটোৰ লম্ব 6 মিটাৰ আৰু ভূমিয়ে বৰ্গৰ 4 মিটাৰ জোখৰ বাহুত সংলগ্ন হৈ আছে ত্ৰিভুজৰ ভূমিটো এটো মন কৰা ত্ৰিভুজৰ ভূমিটো বৰ্গৰ 4 মিটাৰ জোখৰ বাহুত লগ লাগি আছে এটো যদি বৰ্গ হয় বৰ্গটোৰ বাহু কি কৈছে 4 মিটাৰ বুলি কৈছে গতিকে ত্ৰিভুজটো কি হৈ আছে ত্ৰিভুজটোৰ ভূমিয়ে বৰ্গৰ 4 মিটাৰ জোখৰ বাহুত লগ লাগি আছে সংলগ্ন হৈ আছে মানে কি লগ লাগি আছে এটো হৈ আছে গতিকে ত্ৰিভুজটো এটো লগ লাগি আছে গতিকে ত্ৰিভুজৰ ভূমিও কিমান হল 4 মিটাৰ হল লম্ব বা উন্নতি কি বুলি কৈছে 6 মিটাৰ গতিকে এই চিত্ৰটোৰ কালি উলিয়াব দিছে চিত্ৰ কি এটো চিত্ৰটোৰ কালি উলিয়াবলৈ হলে আমি কি কৰিব লাগিব ত্ৰিভুজৰ কালি প্ৰথম উলিয়াই লব লাগিব বৰ্গৰ কালি উলিয়াব লাগিব তাৰছত এই গুটেইটোৰে কালি যিহেতু উলিয়াব লাগে দুইটা যোগ কৰিব লাগিব ত্ৰিভুজৰ কালি কি হ'ব এতিয়া ত্ৰিভুজৰ কালি কি হ'ব সেম দুভাগৰ 1 পূৰণ লম্ব কিমান 6 ভূমি কিমান 4 6 4 গুণ কিমান 24 গতিকে ত্ৰিভুজৰ কালি কিমান 12 মিটাৰ স্কয়াৰ বৰ্গৰ কালি কিমান হ'ব বাহু 4 গতিকে বৰ্গৰ কালি কিমান হ'ব 4 পূৰণ 4 16 মিটাৰ স্কয়াৰ 16 মিটাৰ স্কয়াৰ কি হ'ব বৰ্গৰ কালি হ'ব হয়নে নহয় গতিকে এতিয়া কি হ'ব গুটে চিত্ৰটোৰ কালি কিমান হ'ব 12 যোগ 16 কিমান হ'ব 6 2 8 1 1 2 28 মিটাৰ স্কয়াৰ গতিকে আনসাৰটো কি হ'ব সি 28 মিটাৰ স্কয়াৰ গম পালানে দেখিছানে তোমালোকে পৰিমিতি অংক কৰোতে কি জানিব লগা হল এতিয়া